আমি আজি কিছু বছৰ আগৰ পৰাই উত্তৰ গুৱাহাটী ঘোঁৰাজান আমাৰ ৰধলা ৰজাদুৱাৰ জলা এই গোটেই অঞ্চলটোৰ যি কৃত্ৰিম বানৰ এক সমস্যাৰ সৃষ্টি হৈছিল। ঘোঁৰাজানটো বন্ধ কৰি দিয়াৰ ফলত প্ৰয়াত চন্দন মহন্ত ডাঙৰীয়া IITৰ বিশেষজ্ঞ তেখেত বিশেষকৈ কৃত্ৰিম বান্ধ লগতে যিটো নদী বান্ধ আছিল সেই বিভিন্ন প্ৰজেক্টৰ লগত জড়িত তেখেতেও পৰামৰ্শ দিছিল আৰু সেই মৰ্মে আমি কামৰূপ জিলাৰ বৰ্তমান আয়ুক্ত তেতিয়াৰ উপায়ুক্ত তেখেতসকলক অৱগত কৰাইছিলোঁ, মেমৰেণ্ডাম দিছিলোঁ আৰু তেখেতসকলেও সঁহাৰি দিয়াৰ এক প্ৰতিশ্ৰুতি দিছিল যে অতি শীঘ্ৰে এই সমস্যাটো সমাধান হ'ব বুলি ক'লে। বিগত বছৰবোৰত আমি কোনো কাম হোৱা দেখা নাপালোঁ, যাৰ ফলত বছৰি কৃত্ৰিম বানৰ সন্মুখীন হৈ আহিছে ৰধলা, ৰংমহল, মেটামুখ বিভিন্ন অঞ্চল আমাৰ গৌৰীপুৰ, মধুপুৰ, মাজগাঁও ন অঞ্চলবোৰ জনবসতি যিহেতু বৃদ্ধি পাইছে, যিবোৰ আমাৰ দ ঠাই আছিল, জলাশয় আছিল, সেইবোৰ উটা যোৱাৰ ফলত সেই পানীবোৰ উফন্দি আহিল আৰু এতিয়া বাট পথবোৰো ডুব যাবলৈ ধৰিছে। গতিকে আমি আশা কৰিছোঁ চৰকাৰে অতি শীঘ্ৰে এখন সুপৰিকল্পিত নগৰ হিচাপে বা এতিয়া মিউনিচিপাল বৰ্ড হ'ল উত্তৰ গুৱাহাটীৰ গোটেই বৃহত্তৰ অঞ্চলটো, সেই অঞ্চলটো উন্নয়নৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব আৰু লগতে আমাৰ যিবোৰ ড্ৰেইনেজ ছিষ্টেম আছে সেই ড্ৰেইনেজ ছিষ্টেমটোৰ যাতে আউটলেটবোৰ এটা নদীত পেলোৱাৰ ব্যৱস্থা কৰে। সেই ব্যৱস্থাটো হ'লে আমাৰ এই সমস্যাসমূহ দূৰ হ'ব। দলংখনো বনাই আছে, দলঙৰ দুয়োকাষে যদি তেওঁলোকে যিধৰণে কৈছিল যে দুটা ডাঙৰ ড্ৰেইন হ'ব, এতিয়া সেই ড্ৰেইনত যদি পানীটো পেলাই দিয়া যায় প্ৰতিখন গাঁৱৰ পৰা আৰু এই ব্ৰহ্মপুত্ৰলৈ যদি ইয়াৰ যিটো গতি বা ধাৰা আছে বোৱাই লৈ যাব পৰা যায়, তেতিয়াহ'লে নিশ্চয় আমাৰ সকাহ দিব। আৰু নহ'লে আমি প্ৰতি বছৰে বৰ্তমান যিদৰে মানে জীয়াতু ভুগিবলগীয়া হৈছে, ৰাইজে কষ্টত থাকিব লগা হৈছে, ল'ৰা ছোৱালীয়ে পানী গচকি আহিব লগা হৈছে বা বিভিন্ন পানীৰ যি ৰোগ এই ৰোগবোৰ বিয়পিছে, এইবোৰ নিৰ্মূল হ'ব আৰু মানুহে চৰকাৰক ধন্যবাদ দিব যদি তেওঁলোকে ড্ৰেইনেজ ছিষ্টেমটো খুব সুন্দৰ কৰি দিব পাৰে। উত্তৰ গুৱাহাটীৰ একাংশ অঞ্চল কটা বজাৰ, ৰুদ্ৰেশ্বৰ, ৰধলা, এতিয়া মধুপুৰ এইবোৰত মানে সমগ্ৰ এৰিয়াটোতে পানী, এজাক বৰষুণত এগাঁঠু পানী। ঘোঁৰাজানৰ যিটো বিল আছিলে মেইন, সেইটোৱে এতিয়া মানে নিৰ্মাণ কাৰ্য চলাওঁতে সেইটোৱে ব্লক হৈ গৈছে। তাৰ ফলত এনেকুৱা ধৰণৰ এটা পৰিস্থিতি আমি মানে দেখিবলৈকে পাইছোঁ। সেয়েহে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়ক আৰু আমাৰ স্থানীয় বিধায়কক আহ্বান জনাইছোঁ যেন আমাক উত্তৰ গুৱাহাটীৰ ৰাইজক, জনসাধাৰণক এটা সুবিধা অকণ কৰি দিয়ে এই ব্যৱস্থা লৈ। বহুত অসুবিধা হয় আৰু ইফালেতো যাবই নোৱাৰি না, সেয়াই ক'ম আৰু কি ক'ম। ৰাস্তাটো খুবেই বেয়া, কিহৰ কাৰণে? বৰষুণৰ কাৰণে হৈছে। বৰষুণ মানি ক'তো যাব নোৱাৰে, নালা নাই। বিজেপি চৰকাৰখন আমাৰ খেলাই দিব লাগে, এই চৰকাৰে আমাক শেষ কৰিছে, ৰাস্তা ঘাট গোটেই শেষ কৰিছে। অহাৰ কাৰণে মানে ইমান পানী বাঢ়িছে, মানে বাইকখন তাৰমানে চলাব অসুবিধা হৈছে আৰু ৰাস্তাটো মানে ইমান একো ভাল নাই। তাতে শিল আছে, অনবা বহুত শিল আছে তাতে, সেই শিলটোত থাকি মানে গাড়ীখন চলাবও তাৰমানে। তুমি এই ৰাস্তাৰে কলেজলৈ যোৱা? হয়, মই ৰেগুলাৰ হৈ পিন্ধি অসুবিধা হৈছে। মানে অলপমান বৰষুণ দিলে তাৰমানে ইয়াত বানপানী হৈ যায়। খালি জাষ্ট অলপমান বৰষুণ দিলে ইটো ৰাস্তা চাব নোৱাৰে, ইটোও চাব নোৱাৰে আৰু অলপমান আগত গ'লে তাতেও আৰু বানপানী আছে, বহুত অসুবিধা হৈছে।